নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পল্টুলা সকলোকে স্বাগতম। গোলাঘাট বুঢ়া লিকচন গাঁৱত নিপুল লিংকাৰ ঠাইত ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰি থৈ গৈছিলোঁ। বাট এই ভৰাই ৰাখিছে। আজি ফাৰ্মলৈ আহিলোঁ খবৰ এটা ল'বৰ কাৰণে, কেনেকুৱা চলি আছে ফাৰ্ম, কি কথা সুধিম বাৰু। যিজন ফাৰ্মখনৰ অনাৰ তেখেতকো আপোনালোকৰ আগত চিনাকি কৰি দিম। আৰু ফাৰ্মত এতিয়া গৰম ছিজন হ'লে আপোনালোকে তলৰ যোনটো ভুচিটো গৰম ছিজনত কিমানটো ডাঠ ৰাখিব আপোনালোকে ছামাৰ ছিজনত, আৰু উইণ্টাৰ ছিজনত কিমান ডাঠ ৰাখিব তাৰ ওপৰতো বহুত ফাৰ্মাৰে ভুল কৰে। তলৰ ভুচিটো গৰম ছিজনত কিমানটো ডাঠ ৰাখিব লাগে আৰু ঠাণ্ডাকালি কিমান ডাঠ ৰাখিব লাগে, এইটো নজনাৰ ফলত বহুত প্ৰব্লেম হয়। বেছিকৈ ভুচিটো ডাঠ হ'লেও গৰমকালি প্ৰব্লেম আছে, আৰু ঠাণ্ডাকালি বেছিকৈ ডাঠ হ'লেও প্ৰব্লেম আছে। ভুচিটো পৰাপক্ষত সদায় পাতলা ৰাখিব পাৰিলে ভাল হয়। কিয় ভাল হয় তাৰ ওপৰতো মই ক'ম। বেছিকৈ যেতিয়া ভুচিটো ডাঠ ৰাখিব গৰম ছিজনত, আপোনালোকক মই কৈ দিছোঁ হিট ষ্টক মাৰি দিয়া বাৰ্ডটো। যিমানে ভুচিটো ডাঠ হ'ব তলৰ পৰা হিটটো ষ্টক হৈ যায়, আপোনাৰ হিটটো বেছিকৈ হয় ভুচিটো বেছি ডাঠ হ'লে। ভুচিটো সদায় পাতলা ৰাখিব লাগে। বহুতে কাঠৰ গুড়ি ইউজ কৰে, বহুতে ফলিয়া ইউজ কৰে। কাঠৰ গুড়ি হওক ফলিয়া হওক, গৰম ছিজনত নিপুল লিংকাৰ ছিষ্টেমত যদি ফাৰ্ম চলাই আছে, ইয়াত পানী পেলাব নোৱাৰে, ভুচি খৰচাটো কম হয়। সেইকাৰণতে ইয়াত পানী পেলাব নোৱাৰা কাৰণে ভুচিটো ড্ৰাই হৈ থাকে। আপোনালোকে ভুচিটো প্ৰায় ½ ইঞ্চি ৰাখিব। কাঠৰ গুড়া হওক বা ফলিয়া হওক, ½ ইঞ্চিতকৈ বেছি ডাঠ নাৰাখিব, সেইটো আপোনালোকক কৈ দিছোঁ। আৰু উইণ্টাৰ ছিজনৰ ফালে ঠাণ্ডাকালি হ'লে আপোনালোকে ভুচিটো 2 ইঞ্চিৰ ওপৰত বেছিকৈ ডাঠ নকৰিব। 2 ইঞ্চিৰ ওপৰত বেছি ডাঠ ৰাখিলেও এটা প্ৰব্লেম হয়, সেইটো কৈ দিছোঁ। প্ৰব্লেমটো হ'ব আপোনাৰ এমনিয়া গেছটো বেছিকৈ ফাৰ্মখনত বনিব, বেছিকৈ ভুচিটো ডাঠ হ'লে। আৰু ৰেগিং কৰিবৰ কাৰণে বেছি প্ৰব্লেম হয় বেছিকৈ ডাঠ হ'লে। কাৰণে ভুচিটো অলপ আপোনালোকে পাতলা ৰাখিব, পাতলা ৰাখিলে ভাল হয়। গৰম ছিজনত মই এইটো কাৰণতে পাতলা ৰাখিব আপোনালোকক কৈ দিছোঁ। হিট ষ্টকত আপোনালোকে বাৰ্ডটো যদি মৰ্টেলিটি ৰখাব হয়, আপোনালোকে ভুচিটো পাতলা ৰাখিবই লাগিব। ভুচি যদি আপোনালোকে ডাঠ ৰাখিব হয়, তেতিয়াও আপোনালোকে মৰ্টেলিটি কমাব নোৱাৰিব। যিদিনাখন বেছিকৈ টেম্পাৰেচাৰ হ'ব 37, 38, 40 টেম্পাৰেচাৰ হৈ যাব, সেইদিনাখন মৰ্টেলিটি বেছিকৈ হৈ যাব। আপোনালোকে ফেন দিও ৰাখিব নোৱাৰিব। ফেন দিলে ওপৰফালৰ পৰাহে ঠাণ্ডা বতাহটো আহিব বা ঠাণ্ডা পাব, কিন্তু তলফালৰ পৰা হিটটো বেছিকৈ ষ্টক হৈ যাব। সেইকাৰণতে আপোনালোকে ফেনটো দিলেওতো কাম নকৰিব। সেইকাৰণতে ভুচিটো আপোনালোকে পাতলা ৰাখিব, প্ৰায় ½ ইঞ্চি ভুচি ৰাখিব। আৰু ভুচি যদি বেয়া হৈ যায় অলপ চলপ, তেতিয়া সেই বেয়া হৈ যোৱা ভুচিটো কাটি পেলাই আপোনালোকে উলিয়াই দিব। তাৰপিছত আৰু নতুন ভুচি আপোনালোকে মিক্স কৰি পেলাই মাৰি দিব। একেবাৰে নতুন নকৰিব ভুচিটো একেবাৰে নতুন কৰিলেও বাৰ্ডত প্ৰব্লেমো হৈ যায়। একেবাৰে যদি নিউ ভুচি দি দিব, তেতিয়াও হিটটো বেছিকৈ হৈ যাব, বেছিকৈ গৰম হ'ব। আৰু নিউ ভুচি দি দিব হ'লে এটা প্ৰব্লেম আহি যায়, আপোনালোকক মই কৈ দিছোঁ, বাৰ্ডৰ চাউণ্ড আহি যায়। সেইকাৰণে পুৰণা ভুচিটো 50% ৰাখিব, 50% নতুন ভুচি মিক্স কৰি দিব। মিক্স কৰি দিলে কোনো প্ৰব্লেম নাহে। গৰম ছিজনৰ কাৰণত আপোনালোকে ৰাখিব ½ ইঞ্চি, আৰু ঠাণ্ডাকালি হ'লে আপোনালোকে 2 ইঞ্চিৰ ওপৰত ৰাখিব নালাগে, 1.5 ইঞ্চি ভুচিটো ডাঠকৈ ৰাখিলেও হ'ব। আৰু এতিয়া গৰমত আপোনালোকে ইলেক্ট্ৰলাইট চলাব পাৰে। ইলেক্ট্ৰলাইটটো চলালে মানে মুৰ্গীটো ডিহাইড্ৰেশ্যনত নাহে, বডিটো এটা ঠাণ্ডা কৰি ৰাখিব। আৰু এটা বস্তু আপোনালোকে চলাব পাৰে, যেতিয়া বাৰ্ডটো ফ্ৰেছ হৈ থাকে, কোনো চাউণ্ড টাউণ্ড নাথাকে, তেতিয়া আপোনালোকে চাৰ্কোফল P2 চলাব পাৰে। চাৰ্কোফল P2 মানে চলালে কি হয়, বডিটো ঠাণ্ডা কৰি ৰাখিব আৰু বডি ৱেটটো আহে, ড্ৰেগনটো আহে। কিয় আহে আপোনালোকক কৈ দিছোঁ, মানে এইটো ক'ব গ'লে মিঠা হৈ যায়, পানীটো বেছিকৈ মুৰ্গীটোৱে খায়, আৰু বডি ৱেটটো আহে চাৰ্কোফল P2 ইউজ কৰিলে। কিন্তু বাৰ্ডত যদি চাউণ্ড আহি আছে, তেতিয়া আপোনালোকে ইউজ কৰিব নোৱাৰিব। তেতিয়া ইউজ কৰিলে কি হ'ব, মানে চাউণ্ডটো বেছিকৈ বাঢ়ি যাব। আৰু যিজন ফাৰ্মখনৰ অনাৰ তেখেতকো আপোনালোকৰ আগত মই চিনাকি কৰি দিম। তেখেতকতো চিনি নোপোৱা মানুহ নাই, ক'ব গ'লে গোটেই অল আছামৰ মানুহে চিনি পায়। দাদাক আজি আপোনালোকৰ আগত মই পৰিচয় কৰি দিছোঁ। তেখেতৰ পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিব। নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱ গগৈ। এখেতে মোৰ ফোনযোগে যোগাযোগ হৈছিলে। তাৰপিছত ফাৰ্মখন মই যিহেতু নতুনকৈ বনাইছোঁ, আৰু তেখেতক যোগাযোগ কৰি পেলাই মোৰ এই নিপুলৰ কাম কৰি দিলে। সঁচাকৈ নিপুলৰ যোগেদি মানে মুৰ্গী ফাৰ্ম কৰিলে বহুতো ছেফটি হয়, ফলিয়াখিনি ভাল হৈ থাকে, পানী পৰাৰ চান্স নাথাকে। সেইখিনি লেবাৰ কষ্টিংটো কমি যায়, কাৰণ পানী যিহেতু ব্ৰইলাৰত পানী বহুত লাগে, গতিকে পানী ইউজ কৰোঁতে বহুত কষ্টও হয়, হাৰ্ডৱৰ্ক হয়। সেইখিনিৰ পৰা অলপ ছেফটি আহিব পাৰিব, ছেফটি পোৱা যায়। এতিয়া আপোনাৰ কিমান বাৰ্ড এভেলি প্লেচমেণ্ট কৰিছে, কি কোম্পানী আণ্ডাৰ কণ্টেক্ট ফাৰ্মিং মই কৰিছে? এতিয়া প্ৰথম কৰিছোঁ ছগুনাৰ লগত এগ্ৰিমেণ্ট কৰিছোঁ। তাৰপিছত মোক দিছে পোৱালি 2720টা, 155 ফুট দীঘল ফাৰ্মখনৰ চাইজটো, আৰু 24 ফুট বহল। 24 ফুট বহল আছে। তেনেকৈ কৰি আছোঁ এতিয়া। তেখেতে এখন উদ্যোগিক মিশ্ৰিত কৃষিকাৰ্য গঢ়ি তুলিছে, আৰু প্ৰায় 50 লাখ প্লাছ টাৰ্ণ অভাৰ হয়, মানে ইনকাম মোটামুটি হয় আৰু কিমানটোমান থাকে ইনকাম, মানে বছৰত 22জন আছে। 22জন মানে কৰ্মচাৰী এতিয়া চলাই ৰাখিছে, তাৰ ভিতৰত কৰি ৰাখিছে নহয় জানো? চলিছে 9-10টা পৰিয়াল, 9-10টা পৰিয়াল চলি আছে, নিজেও চলি আছে, তাৰ লগতে 9-10টা পৰিয়ালো দাদাই চলাই ৰাখিছে ক'ব গ'লে। তেখেতে উদ্যোগিক মিশ্ৰিত কৃষি ফাৰ্মৰ দ্বাৰা, আৰু তেখেতৰ এখন ব্ৰইলাৰ ফাৰ্মত নতুনকৈ আহিছে, এইটো ফাৰ্ষ্টটো বেছ সোমাইছে। ইমানকৈ ইয়াৰ ওপৰত নলেজ নাই, যিহেতু প্ৰেক্টিকেল থিয়ৰী যেতিয়া কৰি গৈ থাকিব, ইয়াৰ ওপৰত নলেজটো আপোনাৰ আহি গৈ থাকিব। শিকিছে এতিয়া দাদাই, যেনেকৈ আপোনাৰ এতিয়া কল খেতিৰ ওপৰত যেনেকুৱা নলেজ আছে, আপোনাৰ প্ৰেক্টিকেল থিয়ৰী হৈ গ'ল। গাহৰি ফাৰ্মিঙৰ ওপৰত প্ৰেক্টিকেল থিয়ৰী হৈ গৈছে, বা লোকেল হাঁহ
লোকেল কুকুৰা কৰে তাৰ ওপৰতো আপোনাৰ পূৰা প্ৰেক্টিকেল থিয়ৰী হৈ গ'ল কিন্তু ইয়াৰ ওপৰতো প্ৰেক্টিকেল থিয়ৰী 1 বছৰ যেতিয়া কৰিব পূৰা শিকি যাব লাভ লছ এইবিলাক থাকেই থাকিবই বিজনেছত লাভ লোকচানবোৰ থাকেই যেতিয়া প্ৰেক্টিকেল থিয়ৰী শিকি যাব তেতিয়া লছৰ ঘৰত ইমানকৈ নাযায় সদায় প্ৰফিটৰ ঘৰতে থাকিব আৰু পল্ট্ৰি এনেকুৱা এটা বিজনেছ ইয়াত যিটো মানে ইনভেষ্টমেণ্ট কৰা হয় বহুত কমটি দিনত মানে ৰিকভাৰ কৰিব পাৰি অন্য বিজনেছত নোৱাৰি ইয়াৰ মানে কমটি দিনত ৰিকভাৰ কৰিব পাৰি এইটো কাৰণতে পাৰি এইটো এটা বেষ্ট ক'ব গ'লে 40 দিন 45 ডেজত এটা বেষ্ট কমপ্লিট হৈ যায় সেই যিমানটো পইচা আপুনি ইনভেষ্টমেণ্ট কৰে এটা বেষ্টত সেইটো আকৌ ৰিটাৰ্ণ আহি যায় অন্য ক'ব গ'লে বিজনেছত বহুত লং টাইম হৈ ক'ব গ'লে ইয়াত টাইমটো অলপ কম লাগে আটাইতকৈ কম টাইমত মানে যিটো ইনভেষ্টমেণ্ট কৰিম সেইটো ৰিকভাৰ হৈ যায় মানে সেইটো কাৰণে মানে আজিকালি পল্ট্ৰি বিজনেছটো বহুত মানে ডাঙৰকৈ মানে ডাঙৰ স্কেলত মানে আমাৰ ভাৰতত মানে অসমৰ তুলনাত বাকীবোৰ ৰাজ্যত মানে বহুত মানে গ্ৰ' কৰি গৈছে মানে পল্ট্ৰি বিজনেছ টেকন'লজি ইউজ কৰিছে মানে টেকন'লজিবিলাক সিহঁতি আগতে লয় যে আগে টেকন'লজিবিলাক মানে ইউজ কৰিব পাৰিছে আৰু যিহেতু কেপিটেলো বহুত প্ৰয়োজন হয় সেইবিলাক ফাৰ্ম বনাব গ'লে এখন ফাৰ্মত প্ৰায় 30,000 40,000 50,000লৈকে বাৰ্ড ৰাখে বা 1 লাখলৈকেও ৰখা কিছুমান ছিষ্টেমেটিক ফাৰ্ম আছে আপোনালোকে ছামাৰ ছিজনত আৰু উইণ্টাৰ ছিজনত তলৰ ভুচিটো কিমানটো ডাঠ ৰাখিব আপোনালোকে গম পালে আপোনালোকে ঠাণ্ডাকালি হ'লে প্ৰায় 1.5 ইঞ্চিতকৈ আপোনালোকে ডাঠ নাৰাখিব ভুচিটো আৰু গৰমকালি হ'লে 1/2 ইঞ্চি বেয়া হোৱা যেন দেখিলে অলপ কাটি পেলাই উলিয়াই পেলাই দিব লাগে আৰু নতুন ভুচি মাৰি দিব লাগে বেছি ডাঠ ৰাখিলে হিট ষ্ট্ৰক হ'ব আৰু বডি ৱেটতো অলপ প্ৰব্লেম আহি যাব ওপৰফালৰ পৰা ফেন দিলেও নহ'ব তলফালৰ পৰা মুৰ্গীকেইটা হিটটো বেছিকৈ পাবতো সেই প্ৰব্লেমটো আহি যায় আপোনাৰ এতিয়া ভুচিটো ক'ব গ'লে বহুত বেছি হৈ আছে দাদা ভাগৰ প্ৰায় 3 ইঞ্চিমান ভুচি দিব গৈছিলে তেওঁলোক 2 ইঞ্চিমান দি ৰাখিছে আপুনি 1/2 ইঞ্চি কৰি দিব ভুচিটো 1/2 ইঞ্চি ভুচিটো কৰিলে এতিয়া হিট ষ্ট্ৰকত বাৰ্ডটো আপোনালোকে মৰ্টেলিটি ৰাখিব পাৰিব আৰু যোনদিনাখন বেছিকৈ গৰম হৈ যায় পূৰা গৰম হৈ গৈছে প্ৰায় 38 40 হৈ গৈছে তেতিয়া কি কৰিব ভুচিটো এনেকৈ চপাই পেলাব চপাই পেলাই অনলি মাটিটো তলৰ উলিয়াই দিব তলৰ মাটিটো উলিয়াই দিলে মাটিৰ যোনটো ঠাণ্ডা ভাৱটো পাব ন তেতিয়া হিট ষ্ট্ৰক নহয় বাৰ্ডটো হিট ষ্ট্ৰকত ৰাখিব পাৰিব যেতিয়া আকৌ ঠাণ্ডা পৰিব তেতিয়া আকৌ ভুচিটো মেলি দিব সেইগতে কৰি পেলাই বাৰ্ডটো মৰ্টেলিটি ৰাখিব পাৰিব আৰু পল্ট্ৰিত চবচে ইম্পৰ্টেণ্ট বস্তুটো হ'ল প্ৰফিটৰ ঘৰত যাব হ'লে মৰ্টেলিটি যদি মৰ্টেলিটি বচাব পাৰিলে প্ৰফিটৰ ঘৰত যাব যদি বাৰ্ডটো মৰ্টেলিটি হৈ যায় নহয় তেতিয়া আকৌ লছৰ দিশত যাব কেলৈ যিমানে আপোনাৰ বাৰ্ডটো মৰিব FCRটো বাঢ়ি গৈ থাকিব যিমান বাৰ্ড আপোনাৰ ফিট খাই পেলাই মৰি যাব বাকীটো বাৰ্ডৰ ওপৰত সেই কষ্টিংটো আহি যাব সেইকাৰণে FCRটো বাঢ়ি যায়গৈ কষ্টিংটো বাঢ়ি যায়গৈ মৰ্টেলিটিটো কমাবলৈ চাব লাগিব পল্ট্ৰিত চবচে ইম্পৰ্টেণ্ট বস্তু হ'ল মৰ্টেলিটি কমাব পাৰিলে সদায় প্ৰফিটৰ ঘৰত থাকিব লছৰ ঘৰত নাযায় আৰু পল্ট্ৰি এনেকুৱা এটা বিজনেছ ক'ব গ'লে কমটি দিনত মানে ইনভেষ্টমেণ্টটো ৰিকভাৰ কৰিব পাৰি অন্য বিজনেছৰ তুলনাত ক'ব গ'লে মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং